নমস্কাৰ আপোনালোকে বলেৰো পিকআপ 1/7 এল বিচাৰিছে মানে 10 ফুটি বিচাৰিছে যদি বিচাৰি আছে তেতিয়া হলে আপোনালোকৰ কাৰণে লৈ আহিছো আজি 10 ফুটি এখন বলেৰো পিকআপ 1/7 2024 জানুৱাৰী মডেলৰ হয় জানুৱাৰী চাই লওক গাড়ীখন এবাৰ চাই লওক বঢ়িয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো 2024 জানুৱাৰী হয় ভাল কণ্ডিচনৰ গাড়ী ভাল কণ্ডিচনত আছে ওয়েল মেইনটেইন গাড়ী চক টায়াৰ কণ্ডিচন চাই লওক বডি কণ্ডিচন চাই লওক বঢ়িয়াকে বনোৱা আছে বডিৰ ওপৰত কেপো বনোৱা আছে ভাল ষ্ট্ৰং কে বনোৱা আছে বডিটো আৰু টায়াৰ যেটা লাগি আছে ভাল কণ্ডিচনৰ হয় এবাৰ গাড়ীখন ভালদৰে চালো যিমানটো পাৰিছো আমি ভিডিঅ দেখাবৰ কাৰণে চেষ্টা কৰিছো টায়াৰ কণ্ডিচন চক গোটেইটো টায়াৰ ভাল কণ্ডিচন হৈ আছে লগৰ স্পেটাৰ জেক কুইলেন্স এখিনি পাবই এখিনি কাৰণে টেনচন ল'ব নালাগে বডিটো এবাৰ চাই লওক ভাল কণ্ডিচনৰ বডি বনোৱা আছে আপোনালোকে একো কৰিবলৈ দৰকাৰ নাই গাড়ীখন পাৰচেজ কৰাৰ পিছত আপুনি ডাইৰেক্ট গাড়ীখন চলাব পাৰে ডকুমেন্টছ সকলোখিনি আপডেট পাব টেনচন নলব গাড়ীখন এবাৰ ভালদৰে চাই লওক আৰু লগতে আমি কেবিনটো দেখাবলৈ চেষ্টা কৰিম ৰানিংটো দেখাবলৈ চেষ্টা কৰিম গাড়ীখনৰ কেবিনটো অকমান চাই লব কেবিনটো ধুনীয়া হৈ আছে গাড়ীখনৰ A to Z মুঠতে সকলোখিনি বঢ়িয়া হৈ আছে গাড়ীখনৰ ৰানিং হৈছে 52031 কিলোমিটাৰ অনলি আৰু এখন গাড়ী আপোনালোকে ফিজিক্যালি চাবলৈ হলে কলে আহিব লাগিব গম পায় ৰিচাকা প্লেস জয়হাট মালালি ঢেকৰগাঁও ৰোডত আহিব লাগিব স্ক্ৰিনত আপোনালোকৰ কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে আমাক ফোনত যোগাযোগ কৰিব পাৰে যদি আপোনালোকে পুৰণি গাড়ী কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জ হৈ যাব যদি আপোনালোকে এখন গাড়ী ৰিফাইনেন্সও ল'ব বিচাৰিছে ৰিফাইনেন্সও হৈ যাব আৰু এখনৰ অকল মডেলটো মই কলোৱে 2024 আৰু ৰানিংটো মই অলৰেডি কলো 52031 কিলোমিটাৰ ৰানিং আছে আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো অনলি 940 ওপৰত নেগোসিয়েশন প্ৰাইস আমি অন টেবল চাই দিম মাত্ৰ আপোনালোকে আহক আৰু আমাক ফোনত যোগাযোগ কৰিলে ফোনতো যোগাযোগ কৰিব পাৰিব আপোনালোকে ফিজিক্যালি গাড়ীখন চাব বিচাৰিলে আহক টেষ্ট ড্ৰাইভো পাই যাব থ্যাংক ইউ